ডিয়াৰ ষ্টুডেণ্ট, আশা কৰোঁ তোমালোকে ঘৰতে ভালে আছে, কুশলে আছে, সুৰক্ষিত হৈ আছে। বৰ্তমান পৰিস্থিতিত আমি বাধ্য হৈ আমি ই লাৰ্ণিঙৰ যোগেদি আমাৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইডুকেশ্যন ছাবজেক্টৰ চিলেবাছ মোতাবিক আমি কিছু কথা আলোচনা আগবঢ়াই লৈ যাই আছোঁ। তাৰে অংশ হিচাপে ইতিমধ্যে আমাৰ ৩ নম্বৰ ইউনিট অৰ্থাৎ শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহৰ যিটো আমাৰ ইউনিট আছে তাৰে ২ নম্বৰ টপিক অৰ্থাৎ জনসংখ্যা শিক্ষা সম্বন্ধে আমি আলোচনা আগবঢ়াই লৈ যাই আছোঁ। ইতিমধ্যে তোমালোকে বুজি পাইছা বা জানিছা জনসংখ্যা শিক্ষা কি, জনসংখ্যা শিক্ষা কিয় আমাৰ নতুনকৈ শিক্ষাৰ ক্ষেত্ৰত প্ৰাসংগিক হৈ পৰিল, জনসংখ্যা শিক্ষাৰ উদ্দেশ্য কি, জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্যসমূহ কেনেধৰণৰ হ'ব, সেই সম্বন্ধে আমি ইতিমধ্যে আলোচনা আগবঢ়াইছোঁ আৰু আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। সেই আলোচনাৰ আধাৰতে আজি আমি তোমালোকলৈ আলোচনা আগবঢ়াম জনসংখ্যাৰ শিক্ষাৰ প্ৰয়োজনীয়তা বা কি, আৰু জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা বা গুৰুত্ব সম্বন্ধে আজি আলোচনা কৰাৰ আগতে তোমালোকক এটা কথা কওঁ যে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তাটো এইবাৰ পৰীক্ষাৰ কাৰণে তোমালোকৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ এইবাবেই যে জনসংখ্যা শিক্ষাৰ যিকেইটা আমাৰ চাব টপিক আছিল, যেনে জনসংখ্যা শিক্ষাৰ ধাৰণা, জনসংখ্যা শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য, জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য, এইবিলাক ইতিমধ্যে আমাৰ ফাইনেল পৰীক্ষাত আহি গৈছে। কিন্তু আজিলৈকে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে তোমালোকৰ ফাইনেলত এতিয়ালৈকে কুৱেশ্যন অহা নাই। সেয়ে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা বা গুৰুত্ব সম্বন্ধে এইবাৰ পৰীক্ষাত কুৱেশ্যন অহাটো প্ৰায় 80% নিশ্চিত। যিয়ে নহওক বাৰু এতিয়া আমি আলোচনা আগবঢ়াওঁ যে জনসংখ্যা শিক্ষাৰ কিয় প্ৰয়োজন বা কিয় গুৰুত্ব, আমি কিয় পঢ়িব লাগে বা আমি কিয় বুজিব লাগে, আমি কিয় জানিব লাগে। ১ নম্বৰ প্ৰয়োজন হ'ল জনবিস্ফোৰণৰ সমস্যা আৰু তাৰ সমাধানৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজন। জনবিস্ফোৰণৰ সমস্যা আৰু তাৰ সমাধানৰ বাবে জনসংখ্যা শিক্ষাৰ অতিকে প্ৰয়োজন। সাম্প্ৰতিক বিশ্বত জনসংখ্যা বিস্ফোৰণৰ সমস্যাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই সমস্যাৰ পৰাই জৈৱিক, দৈহিক, নৈতিক, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ সংকট আৰু সমস্যাই গা কৰি উঠিছে। এই সমস্যাসমূহৰ সৈতে যুৱক যুৱতী তথা প্ৰাপ্তবয়স্ক লোকক অৱগত কৰোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে। জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে জনসংখ্যা শিক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক অৱগত কৰাব পাৰি। সেয়ে জনসংখ্যা শিক্ষা অতিকে আমাৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে। দ্বিতীয়তে হ'ল জীৱনৰ গুণগত মান উন্নত কৰাৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজন। কাৰণ এইখিনি কথা আমি জনসংখ্যা শিক্ষাত উপলব্ধি কৰিছোঁ যে জনবিস্ফোৰণ বা জনসংখ্যা বৃদ্ধিয়েই খালি সমস্যাৰ সৃষ্টি নকৰে। আমি যদি জীৱনৰ গুণগত মান উন্নত কৰিব পাৰোঁ তেতিয়াহ'লে এই সমস্যাৰ পৰা আমি সমাধান পাব পাৰোঁ। অৰ্থাৎ জীৱন ধাৰণৰ মানদণ্ড উপযুক্ত মানৱ সম্পদ হিচাপে যদি আমি যিখিনি জনসংখ্যা আছে সেইখিনি যদি আমি গঢ়ি তুলিব পাৰোঁ তেতিয়াহ'লে ই আমাৰ কাৰণে সমস্যা হৈ নাথাকে। জনসংখ্যা শিক্ষাই সমাজৰ মানৱতাবোধ, শান্তি শৃংখলা, ভাতৃত্ববোধৰ ভাৱ জগাই তুলি সমাজ জীৱনৰ গুণগত মান উন্নত কৰি তোলে। তৃতীয়তে হ'ল অন্ধবিশ্বাস আঁতৰ কৰাৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজন। বিশেষকৈ আমাৰ ভাৰতবৰ্ষত পুৰণি কালৰ পৰাই
বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাকৰ দ্বাৰা আমি প্ৰভাৱিত হোৱাৰ কাৰণেই আমাৰ জনসংখ্যা দিনে দিনে বৃদ্ধি পাই যাই আছে। সেয়ে জনসংখ্যা শিক্ষাই জনসাধাৰণৰ মাজত প্ৰচলিত অন্ধবিশ্বাসসমূহ আঁতৰ কৰাত সহায় কৰে। আমি জন্ম নিয়ন্ত্ৰণটো আগতে পাপ বুলি আমি গণ্য কৰিছিলোঁ যে জন্ম নিয়ন্ত্ৰণ কৰিব নাপায় বা এই সম্বন্ধে আমি আলোচনা কৰিলে সেইটো আমাৰ অত্যন্ত লাজৰ কথা। এইবিলাক ধাৰণা আমাৰ মাজত তাহানিতে বৰ্তি আছিল আৰু বৰ্তমানেও তাৰ পৰা আমি উদ্ধাৰ পোৱা নাই। সেয়ে জনসংখ্যা শিক্ষাই জনসাধাৰণৰ মাজত প্ৰচলিত অন্ধবিশ্বাসসমূহ আঁতৰ কৰাত সহায় কৰে। ভালদৰে জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত এই শিক্ষা অতিকে প্ৰয়োজন। 4 নম্বৰত আমি ক'ব পাৰোঁ জন্ম নিয়ন্ত্ৰণৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজন। জন্ম নিয়ন্ত্ৰণৰ বাবে জনসংখ্যা শিক্ষাৰ অত্যন্ত প্ৰয়োজন। জনসংখ্যা শিক্ষাই আমাৰ বিজ্ঞানসন্মতভাৱে জন্ম নিয়ন্ত্ৰণ আমি কৰাব পাৰোঁ আৰু পৰিয়ালক আমি সুখ শান্তিৰে জীয়াই থকাত আমাৰ সহায়ক হয়। শিশু আৰু মাতৃৰ সুস্বাস্থ্যৰ লগতে গোটেই পৰিয়ালৰ সুখ শান্তি যে সীমিত পৰিয়ালৰ দ্বাৰাইহে পোৱা যায়, এই সম্পৰ্কে সজাগতা সৃষ্টি জনসংখ্যা শিক্ষাৰ দ্বাৰাই কৰিব পাৰোঁ। জনসংখ্যা শিক্ষাৰ দ্বাৰা সৰু পৰিয়াল সুখী পৰিয়ালৰ ধাৰণাটো সমাজত বিয়পাব আমি পাৰোঁ। সৰু পৰিয়াল সুখী পৰিয়াল এই আদৰ্শ সৰু কালৰ পৰাই গঢ়ি তোলাত জনসংখ্যা শিক্ষাই যথেষ্টখিনি আমাক সহায় কৰে। পাঁচ নম্বৰ, পুৰুষ আৰু মহিলাৰ মাজত সমতা স্থাপনৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজন। পুৰুষ আৰু মহিলাৰ মাজত সমতা স্থাপনৰ বাবে জনসংখ্যা শিক্ষাৰ অতিকে প্ৰয়োজন। আমি ভাৰতবৰ্ষ বিশেষকৈ আমি মহিলাসকলক পুৰুষৰ অধীনত বুলি আমি গণ্য কৰোঁ আৰু মহিলাসকলক সকলো কাম আমি কৰিব নিদিওঁ। আমি পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই মহিলাসকলক সদায় আমি অৱদমিত কৰি ৰাখিছোঁ। কিন্তু পুৰুষ আৰু মহিলা খালি দৈহিক গঠনৰ পাৰ্থক্যৰ বাহিৰে আৰু যে কোনো পাৰ্থক্য নাই, এই কথা আমাৰ জনসংখ্যা শিক্ষাই উপলব্ধি কৰাত আমাক সহায় কৰে। সকলো নাৰীয়ে যাতে পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰত পুৰুষৰ লগত সমতা স্থাপন কৰিব পাৰে আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ ক্ষেত্ৰত জনসংখ্যা শিক্ষাই সহায় কৰে। সমাজত মহিলা আৰু পুৰুষৰ স্থিতি যে সমান, সেই বিষয়ে জনসংখ্যা শিক্ষাৰ দ্বাৰা অৱগত কৰাব পাৰি। 6 নম্বৰ, মানৱ সম্পদ বিকাশৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজন। বৰ্ধিত জনসংখ্যা যে মানৱ সম্পদৰ বৰ্ধিতকৰণ। বৰ্ধিত জনসংখ্যা হৈছে মানৱ সম্পদৰ বৰ্ধিতকৰণ। সাধাৰণ অৰ্থত ই এক সমস্যা হ'ব নোৱাৰে। জনসংখ্যা শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীক উৎপাদনক্ষম কৰি তোলাৰ উপৰিও সমাজৰ স্থিতি সম্পৰ্কে সজাগ কৰি তুলিব পাৰি। গতিকে মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত জনসংখ্যা শিক্ষা অতি প্ৰয়োজন। সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই শিক্ষা সহায়কাৰী। জনসংখ্যা শিক্ষা আমাক সুনাগৰিক হিচাপে গঢ়ি তোলাত যথেষ্ট সহায়কাৰী। জনসংখ্যা শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীক সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই শিক্ষাই যথেষ্ট সহায়কাৰী। ই আমাৰ সমাজৰ উপযুক্ত নাগৰিক হিচাপে নিজকে পৰিচয় দি সমাজ বা ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়।
ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাকালতে ভৱিষ্যতৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত হোৱাটো সকলোৰে বাবে প্ৰয়োজন। বিশেষকৈ পৰিয়াল সীমিতকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ সচেতনতা বিশেষভাৱে প্ৰয়োজনীয়। দেশৰ আৰ্থসামাজিক বিকাশৰ ক্ষেত্ৰত এই শিক্ষা সহায়কাৰী। ৮ নম্বৰত কিহৰ কাৰণে আমাৰ প্ৰয়োজন? দেশৰ আৰ্থসামাজিক বিকাশৰ কাৰণে জনসংখ্যা শিক্ষা যথেষ্ট সহায় কৰে আমাক। জনসংখ্যা শিক্ষাই দেশৰ আৰ্থসামাজিক বিকাশত জনসংখ্যা শিক্ষাৰ প্ৰভাৱ সম্পৰ্কে আমাক অৱগত কৰে। যিমানে জনসংখ্যা আমাৰ নিয়ন্ত্ৰিত হ'ব, সিমানে অৰ্থনৈতিকভাৱে আমি সবল হ'ম। এই কথাটো জনসংখ্যা শিক্ষাৰ দ্বাৰাই আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাব পাৰোঁ। ন নম্বৰ, প্ৰজননিক আচৰণ জ্ঞান প্ৰদান কৰে। এই ক্ষেত্ৰত আমি যথেষ্টখিনি লাজ পাওঁ বা এইবিলাক কথা আমি আলোচনা কৰোঁতে দ্বিধাবোধ কৰোঁ যে কি এইটো লাজৰ কথা হয়। কেনেকৈ আমি প্ৰজনন সম্বন্ধে আমি ডাঙৰৰ পৰা শিকিম। বিজ্ঞানসন্মতভাৱে এই বিষয়ে আমাৰ কোনো জ্ঞান নথকাৰ কাৰণে আমাৰ জনসংখ্যা বৃদ্ধিত যথেষ্টখিনি প্ৰভাৱ পেলাইছে। পৃথিৱীৰ উন্নয়নশীল দেশসমূহত মুঠ জনসংখ্যা 45% লোক 15 বছৰৰ তলত। এওঁলোক যিহেতু কম দিনৰ ভিতৰতে প্ৰাপ্তবয়স্ক হ'ব, বিকাশপ্ৰাপ্ত হৈ বিবাহিত জীৱন যাপন কৰি জনসংখ্যা উৎপাদন প্ৰক্ৰিয়া অংশীদাৰ হ'ব। গতিকে বৰ্ধিত জনসংখ্যাৰ পৰা উদ্ভৱ হোৱা সকলো সমস্যাৰ জ্ঞান তেওঁলোকৰ লাভ কৰাটো অত্যন্ত জৰুৰী। সেয়েহে এওঁলোকৰ শিক্ষা প্ৰক্ৰিয়াত জনসংখ্যা বৃদ্ধিৰ লগত জড়িত সকলো দিশ আৰু সমস্যা অন্তৰ্ভুক্ত হোৱাটো প্ৰয়োজনীয়। এই জনসংখ্যা শিক্ষাই শিক্ষাৰ্থীক প্ৰজনন আচৰণৰ পৰিৱৰ্তন, পৰিয়ালৰ আকাৰ সম্পৰ্কীয় ধাৰণাৰ পৰিৱৰ্তন আৰু জীৱন সম্পৰ্কীয় ধ্যান ধাৰণাৰ প্ৰণালীবদ্ধ পৰিৱৰ্তন প্ৰক্ৰিয়াক আকাংক্ষিত দিশত পৰিচালিত কৰাত সহায় কৰে। সেয়ে আমি প্ৰজনন সম্পৰ্কে জনসংখ্যা শিক্ষাত আমাক জ্ঞান দান কৰে। মাতৃ আৰু শিশুৰ স্বাস্থ্য সম্পৰ্কত জ্ঞান দান। জনসংখ্যা শিক্ষাৰ দ্বাৰা আমি শিশু ও মাতৃৰ স্বাস্থ্য কেনেকৈ উন্নতি কৰিব পাৰোঁ, সেই সম্বন্ধে আমাৰ শিশুবিলাকক জ্ঞান দান কৰিব পাৰোঁ। মাতৃ আৰু শিশুৰ স্বাস্থ্য সম্পৰ্কত ল'ব লগা সাৱধানতাসমূহৰ বিষয়ে জ্ঞান দান জনসংখ্যা শিক্ষাৰ দ্বাৰা আমি ল'ব পাৰোঁ। সেইকাৰণে জনসংখ্যা শিক্ষা অত্যন্ত প্ৰয়োজন। মাতৃ আৰু শিশুৰ সুস্বাস্থ্য থাকিলেহে আমাৰ ভৱিষ্যত প্ৰজন্ম সুস্থভাৱে গঢ় লৈ উঠিব। পুৰণি মূল্যবোধৰ পৰিৱৰ্তন সাধন কৰাৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজন। জনসংখ্যা শিক্ষা কিহৰ কাৰণে প্ৰয়োজন? মানুহৰ মনত পুৰণি মূল্যবোধৰ পৰিৱৰ্তন সাধন কৰাৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজন। কাৰণ পুৰণি মূল্যবোধটো হ'ল এনেকুৱা যে কি জনসংখ্যা বিশেষকৈ আমাৰ মাইনৰিটি সমাজত তোমালোকে জানা কোৱাই হয় যে কি সন্তান হ'ল ঈশ্বৰৰ দান বা আল্লাহৰ দান বুলি কয়। গতিকে এই ক্ষেত্ৰত আমি কোনো সিদ্ধান্ত ল'ব নোৱাৰোঁ। আল্লাই যি দিছে সেয়ে আমি মানি ল'ব লাগিব। এই ধাৰণাৰ পৰিৱৰ্তন জনসংখ্যা শিক্ষাৰ দ্বাৰাই আমি শিক্ষাৰ্থীসকলক দিব পাৰোঁ। শিক্ষাৰ্থীয়ে ভৱিষ্যতৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত হোৱাটো এই শিক্ষাৰ প্ৰয়োজন। শিক্ষাৰ্থীসকল ভৱিষ্যতৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত কৰাবলৈ হ'লে জনসংখ্যা শিক্ষা অত্যন্ত প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাকালতে ভৱিষ্যতৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত হোৱাটো সকলোৰে বাবে প্ৰয়োজন।
ভৱিষ্যতে এই ৰাজহুৱা দায়িত্ব পালনৰ বাবে সিহঁতক উপযুক্ত কৰি তুলিবলৈ হ'লে জনসংখ্যা বিস্ফোৰণৰ তাৎপৰ্য সম্পৰ্কে শিক্ষাদান কৰাৰ আৱশ্যক। শেষত আমি ক'ব পাৰোঁ, বিবাহৰ পূৰ্বে আৰু বিবাহৰ পিছত জীৱনৰ সজাগতা সৃষ্টি আৰু জ্ঞানদানৰ ক্ষেত্ৰত জনসংখ্যা শিক্ষাৰ প্ৰয়োজন। ভাৰতীয় সমাজৰ পটভূমিত জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা আন এক ক্ষেত্ৰত অনুভূত হয়। আমাৰ দেশৰ প্ৰায় 50% লোক 15 বছৰৰ তলত আৰু প্ৰতি বছৰে এক ভোজন সংখ্যক লোক বিবাহ পাশত আবদ্ধ হয়। গতিকে বিবাহৰ পূৰ্বে আৰু বিবাহৰ পিছত কেনেকৈ পৰিয়াল সীমিত কৰি ৰাখিব পাৰি সেইটো জনাৰ অত্যন্ত প্ৰয়োজন। এনেধৰণৰ সজাগতা সৃষ্টি আৰু জ্ঞানদানৰ ক্ষেত্ৰত জনসংখ্যা শিক্ষা অত্যন্ত প্ৰয়োজন। গতিকে আমি তলত দিয়া তোমালোকৰ সন্মুখত দিয়া মাইণ্ড মেপৰ জৰিয়তে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে মনত ৰখাৰ কাৰণে এই ব্যৱস্থা আমি ল'ব পাৰোঁ। গতিকে আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা আৰু মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। ধন্যবাদ।